ভাৰতীয় জনতা পাৰ্টি আমি অসম প্ৰদেশক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰক পুনৰবাৰ আমাৰ ধেমাজি সমষ্টিলৈ মনোনীত কৰিছে, তাৰ বাবে আমি সকলো আনন্দিত আৰু উৎফুল্লিত। আৰু অনাগত দিনত ছাৰৰ নেতৃত্বত আমাৰ ধেমাজি সমষ্টি আৰু সৰ্বাংগী উন্নতি হ'ব বুলি আমি আশাবাদী। আৰু আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, যাতে আমি ৰাইজৰ স্বাৰ্থত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ উন্নতিৰ হকে যাতে কাম কৰি ৰাইজৰ যিখিনি অভাৱ অভিযোগবিলাক যাতে দূৰ কৰিব পাৰে, তাৰ বাবে আমি সদায় নেতৃত্ব গ্ৰহণ কৰোঁ। আৰু ছাৰে যথেষ্টখিনি কৰিছে, অনাগত দিনত আৰু কৰিব বুলি আমি আশাবাদী। আপোনালোকে যদি ভালকৈ মন কৰে, আমাৰ গোগামুখ অঞ্চলত আমাৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ আহিলে, ধেমাজি সমষ্টিৰ অন্তৰ্গত ধেমাজি জিলাত আমাৰ ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম ক্ৰীড়া প্ৰতিযোগিতাৰ কাৰণে বা যিসকল ক্ৰীড়াপ্ৰেমী ৰাইজৰ কাৰণে ক্ৰীড়াৰ লগত জড়িত যিসকল যুৱক যুৱতী আছে, তেখেতসকলৰ ভৱিষ্যত সুন্দৰ কৰিবৰ বাবে এটা ডাঙৰ আমাৰ ক্ৰীড়া প্ৰকল্প আহিলে। আৰু লগতে আহিলে আমাৰ ধেমাজি মেডিকেল কলেজ। আৰু লগতে আপোনালোকে আৰু এটা কথা মন কৰিব, বেছি দিন হোৱা নাই আমাৰ ইয়াতে উন্নত মানদণ্ডৰ যিটো আমাৰ জিলা আয়ুক্ত কাৰ্যালয়, এই ভৱনটি উদ্বোধন কৰি থৈ গৈছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। গতিকে আমি আশাবাদী যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ নেতৃত্বত আমাৰ ধেমাজি সমষ্টিৰ আমাৰ যিজন আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ অনুজ পেগু ছাৰৰ নেতৃত্বত আমাৰ ধেমাজি সমষ্টি আৰু উন্নতি হ'ব। আমাৰ ধেমাজি ৰাইজৰ যিটো অভাৱ অভিযোগবোৰ নাইকিয়া হ'ব বুলি আমি আশাবাদী। গতিকে আমি পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ লগতে আমি সন্মানীয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, লগতে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাৰ ধেমাজি সমষ্টিৰ মানুহৰ মনৰ কথা জানি ধেমাজি সমষ্টিবাসী ৰাইজৰ অভাৱ অভিযোগ দূৰ কৰিবলৈ আমাৰ এজন সবল নেতৃত্বধাৰী আমাক প্ৰতিনিধি আগবঢ়াইছে। গতিকে আমি আমাৰ দলৰ পৰা তেখেতক উষ্ম আদৰণি জনাইছোঁ আৰু আগন্তুক দিনত আমি ৰাইজৰ হৈ ছাৰে যাতে আৰু ভাল কাম কৰিব পাৰে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি যথেষ্ট কৰা হৈছে। আমাৰ লগতে আছে আমাৰ এছ টি মৰ্চাৰ সন্মানীয় সভাপতি গোগামুখ মণ্ডলৰ লাচিত দাস ডাঙৰীয়া, তেখেতে সম্পূৰ্ণৰূপে ফিল্ডত ঘূৰি আছে। বাকীখিনি কথা তেখেতক অৱগত কৰিবলৈ অনুৰোধ জনাইছোঁ। কাৰণে ইমান টেনশ্যন কৰা নাই, বিৰোধী আমাৰ ইয়াত শূন্য হ'ব বুলি আমি আশাবাদী। গতিকে আমাৰ এতিয়া কি ক'ম, একো ক'বলগীয়া নাই। বিৰোধী আমাৰ ইয়াত ধেমাজিত আমি দেখাই পোৱা নাই, ক'তোৰে চুকে কোণে যে বিৰোধী লুকালে। গতিকে আমাৰ অনুজ পেগু ডাঙৰীয়া বিপুল ভিতৰত জয়ী হ'ব বুলি আমি আশাবাদী। জিন্দাবাদ 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 ডক্টৰ অনুজ পেগু জিন্দাবাদ 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 ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ 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 গোগামুখ মণ্ডল জিন্দাবাদ 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 ডক্টৰ অনুজ পেগু জিন্দাবাদ 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 বন্দে মাতৰম ভাৰত মাতা কি জয় ভাৰত মাতা কি জয়। নতুন গতি পালে, নিবনুৱা সমস্যা সমাধানকে আৰম্ভ কৰি শিক্ষানুষ্ঠানত তেখেতৰ শিক্ষামন্ত্ৰীৰ কালত সাংঘাতিক ধৰণৰ উন্নয়ন হৈছে, প্ৰগতি হৈছে। গতিকে আমি খুব আনন্দিত উৎফুল্লিত। ডক্টৰ অনুজ পেগুক আমি এইবাৰ ৰেকৰ্ড সংখ্যক ভোটত আমি ধেমাজি বিধানসভা সমষ্টিৰ পৰা জিকাই পঠাম বুলি আমি ইতিমধ্যে প্ৰতিশ্ৰুতি লৈছোঁ। আমাৰ বিশ্বাস একেবাৰে 110%, কাৰণ আমি ৰাইজৰ বাবে কাম কৰিছোঁ। যেনেধৰণে আমি যোৱাবাৰ ষ্টাৰত প্ৰতিশ্ৰুতি দিছিলোঁ ৰাইজক, ঠিক তেনেদৰে আমি কাম কৰিছোঁ। ৰাস্তা পদূলি, নামঘৰ, মন্দিৰ, মুৰুংঘৰৰ পৰা আৰম্ভ কৰি সকলো অনুষ্ঠানত আমি চৰকাৰী পুঁজিৰে আটকধুনীয়া কৰিছোঁ। নিবনুৱা ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ মেধা ভিত্তিত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। আমাৰ NDA মিত্ৰজোঁট চৰকাৰে কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই চৰকাৰে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত অভূতপূৰ্ব 1 লাখ দিম বুলি 1,52,000 নিযুক্তি ইতিমধ্যে দিলে। গতিকে আমাৰ ধেমাজিত কোনো প্ৰতিদ্বন্দ্বী নাই, আমি বিপুল ভোটত জিকিম।